তোৰ কাপোৰখন হলনেও? ককাই অত নিলগৰ পৰা আহিছে, তোৰ হাতৰ কাপোৰখন নিবলৈ বাট কৰি পাই আহিছে। এই কথাই কৈছিলো। কেতেকী চালে চকুৰোৱা কাপোৰ বোৱা মানুহজনী এইজনী হবলা। মই আকৌ ভাবিছিলো বুঢ়ী মানুহ এজনী। এইজনী দেখোন তেনেই কুমলীয়া ছোৱালী। কাপোৰ ওলালেই বুলিব পাৰ, হলেই দি থৈ আহিমগৈ। হ'বনে? অলপ ৰ'বচোন দেই। এইটো কিয়? কিবা মানে যাদু। পাছে পৰে ককাই, পাছে পৰে। এনেকৈ বনালে হ'বনে? বৰ মোলায়ম কাপোৰ হৈছে। হ'ব দে তেনেহলে। হলেই বনিয়াকাইক দি আহিমগৈ। ককাই দেৰি হৈছে, আমি যাওঁ বলক। কোনেও নেজানে তাইনো ক'ৰ পৰা ওলালহি। বেছি দিন হোৱা নাই, 6 মাহমান হৈছে। ঔটেঙাটো আহিল পাছে পাছে। তাৰমানে তাই আগপিছ নোহোৱাকে এইখিনি পালেহি। মানুহে কয় ঔটেঙাটো হেনো তাই জনম দিছে, তাইৰ পেটৰ পৰাই ওলাইছে সেইটো। সেইকাৰণে নিজৰ গাঁৱৰ মানুহে তাইক ডাইনী বুলি খেদিলে। হয় নেকি? কিন্তু তাইৰ শালৰ কাপোৰ চালে চকুৰোৱা। তাই মানুহৰ পৰা নিলগে থাকে। মানুহৰ লগত মিলা মিছাও নকৰে, ভালেই কৰে। ঔটেঙাটো তাইৰ লগে থাকে। গাঁৱৰ ল'ৰাবোৰে ঔটেঙাটোক কতনো দিগদাৰি দিয়ে। ঔটেঙাটোৰ কথাটো অকণমান বহলাই কচোন। ককাই, তাই যদি ডাইনী, তাই প্ৰথমতে আপোনাকেই লম্বিব। নহয়, ঔটেঙাৰ কথাই মোক বেলেগে লগাইছে। ককাই য'তে ধৰে একেবাৰে চেলাপতি জোক লগা দি ধৰে দেউ। এই আচৰিত ঔটেঙাটোৰ কথানো কি জানিব খুজিছে? ভদিয়াকাই, ভদিয়াকাই। কেতেকী, তই আহিলি? ঠিকেই আছে যেন পাওঁ। অকণমান ৰবি। হয় দে, তই বিচৰাতকৈ বেছি আছে। কিয়নো দিছে নুসুধিবি, সদাগৰ ককাই মন কৰি দিছে। তেখেতনো ক'ত আছে? বিহু চাবলৈ গৈছে।
কি আপুনি বেছিকৈ কিয় দিছে? মই যাতে তোক আকৌ এবাৰ লগ পাব পাৰো। নাই তই কথাটো ভুলকৈ বুজিছ। মই ক'ব খুজিছো যে গছজোপাৰ তলতে কথা পাতো বলচোন। তোৰ এই ঔটেঙাৰ কথা কচোন। এই বাৰতে কৰিকেইটা ঘূৰাই ল'লে মই যাব পাৰো। মই মানে তোক সহায় কৰিব বিচাৰিছো। মাইভাগত বোলে মানুহ এজনীয়ে মেকুৰী পোৱালি এটা জন্ম দিছে। ভৰলী নৈত পাৰত তিৰোতা এজনীক লগ পাইছিলো, তাইক আকৌ চিলনী এজনী ডাঙৰ কৰিলে। আৰু সদিয়াৰ পৰা পবলৈ সেই গাঁওখন, তাত জাৰকালি ৰাতিপুৱা এটা হাঁহৰ কণী ফাটি ছোৱালীজনী ওলাই আহিল। মই এজন সাউদৌ কেতেকী। মই বহু ঠাই ফুৰিছো, বহু কথা শুনিছো, দেখিছো। মই তোক সহায় কৰিব নোৱাৰিবও পাৰো, কিন্তু তোৰ দুখটোতো বুজিছো। কথাবোৰ ভাঙি পাতি কচোন। কন্দা কথা বন্ধ কৰিলি নে নাই? তই এজনী হাও লগা মাইকী, এইটো মোৰ দুখ নেকি? মোক এটা মানুহৰ পোৱালি লাগে, গছৰ ফল নহয়। আমি যদি আকৌ এবাৰ কিহৰ কাৰণে? তই নেমু টেঙা এটা জন্ম দিয়া চাবলৈ এতিয়াই ঘৰৰ পৰা মাছ হ'ব বুলিছো নহয়, নহলে তই ডাইনী বুলি ৰাইজক লগাই দিম। তেনেকুৱাখন কিয় কৰিছে? মই কলৈ যাম নো? মোৰ কথা যদি শুন, এইটো কাটি বাচি টেঙা জোল এখন ৰান্ধি খা, মনটো ভাল লাগিব। ককা, নৈখন পাৰ কৰি দেচোন। এইটো কি ঐ? একো নহয় ককা, বল বল। টেঙাটো আকৌ দেখি মই ভয় খোৱা নাছিলো, সকাহহে পাইছিলো। মই তেতিয়াই বুজিছিলো মই এইটোৰ মাক। মই ইয়াৰ পৰা হাত সাৰিব নোৱাৰো। এই ঔটেঙাটো চিৰত জীৱনৰ বাবে মোৰ ডিঙিত লাগিল।
যদি এই টেঙাটোৰ ভিতৰত তোৰ তেজমঙহৰ পোৱালি থাকে সঁচাকৈ যদি হ'লহেঁতেন এনেনো হ'ব পাৰেনে? বিশ্বাস কৰিবৰে হত নাযায়। পৃথিৱীখন বৰ ডাঙৰ ঠাই দেখি ইয়াত কত ঘটনা ঘটি থাকে। মোৰ পেটৰ পোৱালি কিয় মোৰ পৰা লুকাই থাকিব? কিয় টেঙাটোৰ ভিতৰত সোমাই থাকিব? কিয় বাহিৰলৈ ওলাই নাহে? নোৱাৰে চাগে, বুজিছ। ভয়ো খাব পাৰে। তই গম নোপোৱাকে কিজানি ওলাই আহে। হ'বই নোৱাৰে। টেঙাটো সকলো সময়তে মোৰ চকুৰ আগতেই থাকে। আৰু তই নিশা শুই থাকোতে মইনাতেও তোক মই উলিয়াই আনিম। এতিয়া পিঠাগুৰি কেইটাত একো এটা সাজ নবহিল। আপোনাৰ কথা মিছা। তেনেহলে ইয়ালৈ কেনেকৈ আহিলে? তই আনিছিলি নেকি? সদায় যেনেকৈ আনো। মই আপোনালৈ কিবা অকণ ৰান্ধো। আপুনি গাটো ধুই আহকগৈ। ই যোৱা ৰাতি কিয় ওলাই নাহিল মই বুজিলো দে। ই আমি কথা পতা শুনিলে ই আমাৰ কথা বুজিছিল। তই কেতিয়াবা ইয়াৰ লগত কথা পাতিছেনে বাৰু? খোৱা পাচলিৰ লগতনো মানুহে কথা পাতেনে? মোৰ মূৰৰ বিকাৰ হোৱা নাই। চেষ্টাকে কৰো দেচোন, কি হয় চাওঁ। ঔটেঙাও, তই যদি আমাৰ কথা শুনিছ, আমাৰ কথা বুজিছ, চিন এটা দেখুৱাই দেচোন। কেতেকী, তই এষাৰ মাত দেচোন। ঔটেঙাও, এইফালে আহ। মই নাভাবো ই গছৰ ফল এটাই আমাৰ কথা কেনেকৈ শুনিব? কাৰণ ই এটা গছৰ ফল নহয়, ই তোৰ পেটৰ পোৱালি, তোৰ তেজমঙহৰ পোৱালি। আৰু মোৰ মনে কৈছে ই ঔটেঙাটোৰ ভিতৰতে সোমাই থাকে, বাহিৰলৈ ওলাই নাহে। কিয় এনে কৰে ই? কেনেকৈ জানিম নো? কিন্তু এটা কথা ঠিক, ইয়াক মই বাহিৰলৈ উলিয়াই আনিম। ইয়াক বাহিৰলৈ? তই এসাঁজ জুতি লগাকৈ ৰান্ধিব লাগিব। এসাঁজ? একেবাৰে 7 ব্যঞ্জনেৰে। গোন্ধত মলমলাব লাগিব আৰু লোভত জিভাৰ পানী পৰিব লাগিব। পাৰিবিনে?
উটাহঁতৰ আগত কথা নকবি। মোৰ ঔটেঙাটো ক'ত? আছে ক'ৰবাত, ওলাবই। ক'ত গ'ল? আৰে কেতিয়াও এনে হোৱা নাই। সি মোৰ কাষ নেৰি। আপুনি আহি এইখন কি কৰিলে? লোকৰ কথাত কাণ দিবলৈ মোক কিহে পাইছিলে? মই তোৰ ভালেহে কৰিব খুজিছো। মোৰো এজনী ছোৱালী আছে, তাই মোৰো হিয়াৰ আমুঠু। মই জানো নিজৰ পোৱালি কাষত নাথাকিলে কেনেকুৱা লাগে। আপুনি যাক গৈ, মোৰ কাৰণে আৰু একো কৰিব নালাগে। দুখুনি তিৰোতা মই দুখতেই থাকিম। মানুহে কয় মই হেনো অদ্ভুত। আৰু কৰে মোক উপলুঙা চবেই। মই হেনো এটা বাগৰি ফুৰা সেউজীয়া ৰঙৰ সাঁথৰ। কিন্তু নহওঁ মই এটি মাত্ৰ কৌতূহলৰ বস্তু। মই হলো দুখ মই অনুভৱ কৰোঁ। মই নিসংগ, তাৰ সোৱাদ মই পাওঁ। অন্তৰত আছে মৰম, আৰু সিয়ে মোক কন্দুৱায়। মই ঘূৰি ফুৰি বিচাৰি ফুৰো এখন ঘৰ, দিন আৰু ৰাতি, ৰাতি আৰু দিন। ইমান বিশাল আৰু মুক্ত এক পৃথিৱীত কোনোবাই মোক আঁকোৱালি নল'বনে? এনেহেন পকা টেঙাটো গোন্ধত মলমলাই আছে। মোক দে। নে ককাই নে, ঘৰত গৈ আইক দিবিগৈ। জুতি লগাই ধুনীয়াকৈ এখন ৰান্ধি দিব। মইনাটিও যা, ঘৰলৈ যা। যা। Dumardan pirsi mosilaya nala tungayay Gede sepu air dogalen bompo yang nama tungayay Lagi mul bilaya ku nokka dumardam Nosin dipaya ku ayang kelidam
Odo palu biya kulu tara gonda moya. তই মোৰ মুখ চাব নোখোজ? নেলাগে দে, মোৰ গোসাঁইহে জানে তইনো মোৰ কেনে পেটৰ পোৱালি। আইৰৰ লগত থাকিব মন নাযায়? আইৰক চুমা এটা দিবৰ মন নাযায়নে? আইৰ নাম গুণ শুনি শুবলৈ হেঁপাহ নহয়নে তোৰ? আইৰ লগত ফুল বুটলিবৰ হেঁপাহ নহয়নে তোৰ? হ'ব দে, যেনে আছ তেনেকৈয়ে থাক। তই কাহানিও ভোকত থাকিব নালাগে। মই সদায় ৰাতি তোৰ কাৰণে ভাত ৰান্ধি থ'ম, খাবি আৰু তোৰ খোলাটোৰ মাজত সোমাই থাকিবিগৈ। মাৰজনী হৈ আৰুনো কি কৰিব পাৰোঁ মই? তোক যে মই বৰ চেনেহ কৰোঁ। মই জানো এদিন নহয় এদিন তই টেঙাটোৰ পৰা ওলাই আহিবি, মোৰ বুকু জোৰাবি। খাবি। তই যা, তার ওচৰলৈ যা, যা 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 যা।
আৰু দুদিনমান থাকি যাব নোৱাৰেনে? বহুত কথাই থাকি গ'ল সুধিবলৈ। মই ঘৰলৈ ঘূৰি যাব লাগিব। যোৱা ৰাতিৰ পৰা মোৰ মনটো কিবা চাটিফুটি কৰি আছে। মোৰ আইজনী যেন কিবা এটা হৈছে, তাই যেন মোক বিচাৰি আছে। আইৰাক চাবি। আহোঁ।